এই দৃশ্য নগাঁৱৰ ননৈ পাথৰী বৰজোহা অঞ্চলৰ কেইজনমান উদ্যমী কৃষকে পুৰণি পৰম্পৰা ৰক্ষাৰে পুৰণি পদ্ধতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে। চৰকাৰী চাকৰিৰ আশাত নাথাকি এনেদৰে প্ৰায় 5 পৰা 6 বিঘা মাটিত উৎপাদন কৰিছে কুঁহিয়াৰ। দাঙি ধৰিছে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন। 5 বিঘা মাটি হ'ব। তাতে আমি ধৰক গৰু দিয়ে পেৰি থাকোঁ, যিহেতু খৰচাটো কম, তেল নালাগে, মবিল নালাগে, একো নালাগে, অলপ কষ্টটো বেছি হয় আৰু সেইটো কাৰণে গৰু দি কৰিলে আমি সেইটো মুনাফাটো বেছি পাওঁ। আৰু এই গুৰু আমি প্ৰস্তুত কৰি তোমাৰ বিভিন্ন এলেকাত আমি পঠাওঁ। আমাৰ গুৰুটো বিশুদ্ধভাৱে প্ৰস্তুত কৰা হয়, কোনো কেমিকেল নাই যিহেতু। আৰু সকলোকে আহ্বান জনাওঁ যে আমাৰ গুৰুটো বিনা কেমিকেলত তৈয়াৰ হোৱা, কাৰোবাক লাগিলে আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ আমি দেউতাৰ লগতো, দেউতা কৃষকেই আছিল, গতিকে দেউতাক মই বিশেষকৈ ডাঙৰ পুত্ৰ হিচাপে কুঁহিয়াৰ খেতি বা যিকোনো খেতিতে সহায় কৰি আছিলোঁ। আৰু এতিয়া বৰ্তমানলৈকে আমি সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে আছোঁ। আমাৰ যিহেতুকে এখন ঘৰত খেতিৰ ওপৰতে নিৰ্ভৰ, বজাৰ বাৰৰ কাৰণে যিটো ইয়াৰ পৰা গুড় উৎপাদন হয় তাক বিক্ৰী কৰি তাৰ পইচাই আমাৰ পৰিয়াল পোহপালন দিয়া হয়। উদ্যমী কৃষক কেইজনে 90 দশকৰ সেই পৰম্পৰা সময় গ্ৰাসত এৰাগি হোৱা মেচিনৰ বিপৰীতে গৰুৰ ব্যৱহাৰেৰে কুঁহিয়াৰ পৰা গুড় উৎপাদন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। এই দৃশ্য নগাঁৱৰ ননৈ পাথৰী বৰজোহা অঞ্চলৰ কেইজনমান উদ্যমী কৃষকে পুৰণি পৰম্পৰা ৰক্ষাৰে পুৰণি পদ্ধতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে। চৰকাৰী চাকৰিৰ আশাত নাথাকি এনেদৰে প্ৰায় 5 পৰা 6 বিঘা মাটিত উৎপাদন কৰিছে কুঁহিয়াৰ। দাঙি ধৰিছে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন। 5 বিঘা মাটি হ'ব। তাতে আমি ধৰক গৰু দিয়ে পেৰি থাকোঁ, যিহেতু খৰচাটো কম, তেল নালাগে, মবিল নালাগে, একো নালাগে, অলপ কষ্টটো বেছি হয় আৰু সেইটো কাৰণে গৰু দি কৰিলে আমি সেইটো মুনাফাটো বেছি পাওঁ। আৰু এই গুৰু আমি প্ৰস্তুত কৰি তোমাৰ বিভিন্ন এলেকাত আমি পঠাওঁ। আমাৰ গুৰুটো বিশুদ্ধভাৱে প্ৰস্তুত কৰা হয়, কোনো কেমিকেল নাই যিহেতু। আৰু সকলোকে আহ্বান জনাওঁ যে আমাৰ গুৰুটো বিনা কেমিকেলত তৈয়াৰ হোৱা, কাৰোবাক লাগিলে আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ আমি দেউতাৰ লগতো, দেউতা কৃষকেই আছিল, গতিকে দেউতাক মই বিশেষকৈ ডাঙৰ পুত্ৰ হিচাপে কুঁহিয়াৰ খেতি বা যিকোনো খেতিতে সহায় কৰি আছিলোঁ। আৰু এতিয়া বৰ্তমানলৈকে আমি সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে আছোঁ। আমাৰ যিহেতুকে এখন ঘৰত খেতিৰ ওপৰতে নিৰ্ভৰ, বজাৰ বাৰৰ কাৰণে যিটো ইয়াৰ পৰা গুড় উৎপাদন হয় তাক বিক্ৰী কৰি তাৰ পইচাই আমাৰ পৰিয়াল পোহপালন দিয়া হয়। উদ্যমী কৃষক কেইজনে 90 দশকৰ সেই পৰম্পৰা সময় গ্ৰাসত এৰাগি হোৱা মেচিনৰ বিপৰীতে গৰুৰ ব্যৱহাৰেৰে কুঁহিয়াৰ পৰা গুড় উৎপাদন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।